আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব তেখেতক আৰু তেখেতক জীয়াই ৰাখিবলৈ চেষ্টা কৰাৰ অন্যতম এটি প্ৰচেষ্টা বুলি মই এই অনুষ্ঠানটিক ভাবোঁ তাৰ বাবে ধন্যবাদ জনাইছোঁ চিৰকৃতজ্ঞ হৈ থাকিম এই অনুষ্ঠানটি আয়োজন কৰাৰ বাবে আচলতে মানুহজন খুব সহজ সৰল আছিল সাধাৰণ মানুহখিনিৰ মাজত থাকি খুবেই ভাল পাইছিল জাক জমকতা কেতিয়াও বিচৰা নাছিল মানুহজনে যিসকলে তেখেতক পাইছে সেইসকলে হয়তো জানে এই ৰাইজৰ মাজত থাকি এই খাটি খোৱা অসমীয়া মানুহখিনি সুখিত নিষ্পেষিত মানুহখিনিৰ বাবে তেখেতে গীত গাবলৈ পালে খুবেই সুখী অনুভৱ কৰিছিল যিয়েই গান নাগাওক লাগিলে ৰোমেণ্টিক গান হওক বিহু গীত হওক বিহু নাম হওক কিন্তু জাতি মাটিৰ বাবে বছৰটোত তেখেতে এটা বা ততোধিক গীত কৰিবলৈ যদি পায় খুবেই সুখী অনুভৱ কৰে আচলতে মনৰ শান্তি তেখেতৰ জাতি মাটিৰ গীত গালে তেখেতে মনৰ শান্তি লাভ কৰে আৰু 40টা জীৱনৰ 40টা বৰ্ষত সংস্কৃতিৰ পথাৰখনৰ বাবে তেখেতে অসমীয়া জাতিটোৰ বাবে সংস্কৃতিৰ পথাৰখনৰ পৰাই অকণমান কিবা এটা কৰিবলৈ চেষ্টা কৰিছিল সেই তেওঁৰ প্ৰচেষ্টা তেতিয়াহে সফল হ'ব যেতিয়া মানুহে তেখেতৰ গীতসমূহ হৃদয়ঙ্গম কৰিব পাৰিব কেৱল মাত্ৰ গীতৰ কথাবোৰ মুখস্থ থাকিলেই নহ'ব তেখেতে কিনো ক'ব বিচাৰিছিল এটি গীতৰ মাজেৰে সেই তাৰ সাৰমৰ্ম আচলতে বুজাটো উচিত বুলি মই ভাবোঁ আৰু বিহু আহিছে বিহু আহি আছে বা প্ৰত্যেকটো মুহূৰ্ততে আচলতে তেখেতৰ উপস্থিতি মই অনুভৱ কৰোঁ আগন্তুক বিহুটোত হয়তো কেনেকুৱা লাগিব সেই অনুভৱ মই বুজাব নোৱাৰিম আৰু ভাইটি বিশ্বজিৎহঁত আছে সৌৰভ দাহঁত আছে তেওঁলোকে গীতৰ যোগেদি মানুহজনলৈ শ্ৰদ্ধা নিবেদন কৰিছিল মৰম যাচিছিল সৌৰভ দাই নিজৰ ভাইটি বুলি মৰম যাচিছিল বিশ্বজিতে নিজৰ ককাইদেউ বুলি মৰম যাচিছিল তেওঁলোককো ধন্যবাদ জনাইছোঁ ৰাজীৱ দা জীৱনকালত তেখেতৰ লগত ষ্টেজ শ্বেয়াৰ কৰা সকলো বাদ্যযন্ত্ৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ হৈ বহু বছৰ তেওঁলোকে মানুহজনৰ লগত বাদ্যসংগত কৰি আহিছিল মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এটা দিন আহিব যিটো দিনত মই তেখেতৰ সুৰণৰ অনুষ্ঠানত এনেকৈ আহিবলৈ পাম বুলি কেতিয়াও ভবা নাছিলোঁ আৰু নিবিচাৰিছিলোঁ আচলতে যি কি নহওক আজিৰ এই অনুষ্ঠানটোত আহিবলৈ পাই ৰাইজক দেখি মোৰ ভালো লাগিছে মনত যথেষ্ট সাহস পাইছোঁ আগন্তুক দিনতো আপোনালোকৰ এনে মৰম আমি আশা কৰোঁ আমাৰ ল'ৰাটোক ডাঙৰ কৰিবলৈ যথেষ্ট সাহসৰ প্ৰয়োজন হ'ব আমাক সেই সাহস যাতে আমাক আগন্তুক দিনতো দি যায় ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ উপাসনা বকলিয়াল আচলতে আমি ৰাজীৱ শদিয়া গণশিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত সদায়ে থাকিব আজিও আছে তেখেতে যিবিলাক অৱদান আমালৈ দি থৈ গৈছে চিৰসেউজ অৱদান আৰু আমি সকলোৱে গণশিল্পীগৰাকীৰ সন্মান জনাই আগন্তুক দিনত আমি তেখেতৰ সৃষ্টিৰাজিক আগবঢ়াই লৈ যাব লাগিব আৰু তাৰে এটা উদাহৰণ আমাৰ এই অনুষ্ঠান আমি পৰৱৰ্তী পৰ্যায়তো সন্মানীয় গণশিল্পীগৰাকীৰ সোঁৱৰণত আমি অনুষ্ঠান কৰি যাম নৱপ্ৰজন্মক আমি উৎসাহিত কৰি যাম যাতে উপাসনা বকলিয়ালে কোৱা অনুসৰি ৰাজীৱ শদিয়াৰ সৃষ্টিৰাজিক হৃদয়ঙ্গম কৰিব পৰাকৈ আমি নৱপ্ৰজন্মক প্ৰস্তুত কৰি তুলিব লাগিব তেখেতসকল একো একোগৰাকী ৰাজীৱ শদিয়া হ'ব লাগিব
ৰাজীৱ শদিয়াৰ অনুকৰণ কৰিব লাগিব। আগন্তুক দিনৰ ৰাজীৱ শদিয়াক এনেকৈ আমি আমাৰ মাজত জীয়াই ৰাখিম। আমি আজি অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমি শ্ৰদ্ধাৰ উপাসনা বকলিয়াল গণশিল্পী ৰাজীৱ শদিয়াৰ সহধৰ্মিনীলৈ আন্তৰিক ধন্যবাদ, শ্ৰদ্ধা, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু আমি আমাৰ আয়োজক সমিতিৰ তৰফৰ পৰা অকণমান সন্মান জনাব বিচাৰিছোঁ এখনি চেলেঙেৰে। উপাসনা বকলিয়ালক সন্মানেৰে আমাৰ মঞ্চৰ পৰা আসনৰ দৃষ্টি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। আমি প্ৰাৰম্ভিকতে আমাৰ মাজত উপস্থিত ভালেমান সময় হ'ল শান্তিৰ আজিৰ মধ্যমণি নৱাগতসকলক মই এঞ্জেলা চাংমাইৰ তৰফৰ পৰা অপুৰন্ত শুভকামনা জ্ঞাপন কৰিছো। আপোনালোকৰ এক নতুন যাত্ৰা ইয়াৰ পৰা আৰম্ভ হ'ব। এই অনুষ্ঠানটিত উপস্থিত থকা তামুলপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় প্ৰমুখ্যে উপস্থিত থকা সন্মানীয় যিসকল বৰেণ্য ব্যক্তি প্ৰতিগৰাকীলৈকে অন্তৰৰ পৰা অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছো। মই ধন্যবাদ জনাইছো এইখিনি সুযোগ সুবিধা প্ৰদান কৰাৰ বাবে আপোনালোকলৈ। প্ৰতিগৰাকীয়ে তামুলপুৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰু আৰু তামুলপুৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ প্ৰতিগৰাকী কৰ্মচাৰীলৈকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, তিনিটা খুঁটা। এই তিনিটা খুঁটাই সেই ভেটিটো মজবুত কৰি ৰাখে যি আমাৰ জীৱনৰ আনুষ্ঠানিক শিক্ষা আমি জখলা পাৰ হওঁ। আমাৰ জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ হয় সেই 4 বছৰ বয়সতে যেতিয়া আপোনাৰ পিতৃ মাতৃয়ে আপোনাক প্ৰাথমিক স্কুলখনত থৈ গৈছিল। সেইদিনা আপুনি গম পোৱা নাছিল যে আপুনি কি পঢ়িব লাগে, আপুনি কি কৰিব লাগে। হাতত দি দিয়া কিতাপখন আমি ফুটা নুফুটা মাতেৰে পঢ়াৰ পৰা আজি অকলশৰে শ্ৰেণীকোঠাত কিবা এটা বুজিবৰ বাবে পঢ়ি থকালৈ। সৰুতে যেতিয়া আপোনাক কোনোবাই সুধিছিল যে আপুনি কি হ'ব বিচাৰে, সেইদিনা তপৰাই আপুনি দিয়া উত্তৰটোৰ পৰা আজি যেতিয়া আপোনাক কোনোবাই সোধে কি হ'ব বিচাৰে, ভাবুক হৈ পৰা সময়খিনিলৈকে এক দীঘলীয়া যাত্ৰা। সেই যে কণমানি সময়খিনিত মা দেউতাই আপোনাক প্ৰাথমিক স্কুলখনৰ ভিতৰত ভৰাই থৈ গৈছিল, আপুনি গোটেই দিনটো কান্দিছিল মা দেউতাৰ পৰা আঁতৰি থাকি, এতিয়া পঢ়িব লাগিব। এই যে ঘৰৰ পৰিৱেশটো আঁতৰি আনুষ্ঠানিক শিক্ষা আৰম্ভণি কৰা সময়খিনিত জটিল বুলি ভাবি আমি কান্দিবলৈ আৰম্ভ কৰিছিলো সৰুতে। আৰু তাৰ পাছৰ পৰা শিক্ষানুষ্ঠানলৈ আহি আমাৰ ভাল লগা বা জ্ঞান পিপাসু এটা মন সৃষ্টি হোৱালৈ এটা দীঘলীয়া যাত্ৰা। প্ৰতিখন দেওনা, প্ৰতিখন জপনা আমি ইমান সাৱধানে পাৰ হ'ব লগা হৈছে। এই যে অধ্যক্ষ মহোদয়গৰাকীয়ে আৰম্ভণিতে আপোনালোকক ক'লে যে এতিয়া উপস্থিতিৰ সংখ্যা থাকিব লাগিব ৭৫%। পৰীক্ষাৰ ঘোষণা কৰাৰ লগে লগে, উপস্থিতিৰ কথা কোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত অকণমান ভয় এটা আৰম্ভ হৈ যায়। এতিয়া যদি তেওঁ ঘোষণা কৰি দিয়ে যে পৰীক্ষা হ'ব, তেন্তে আপোনালোকৰ মনবোৰ আপুনি সেমেকি যাব। আপোনালোকে ভাবিব যে আজিতো নৱাগত আদৰণি সভা, খুব সুন্দৰকৈ এতিয়া কালচাৰেল অনুষ্ঠান হ'ব, আমি অকণমান নাচ গানৰ আমেজ ল'ম বুলিহে আহিছিলো। ছাৰেনো আকৌ পৰীক্ষাৰ কথা কৈ দিব লাগেনে? যদি কিবা কাৰণত ছাৰে ঘোষণা কৰি দিয়ে যে কাইলৈৰ পৰা পৰীক্ষা বা পৰহিৰ পৰা পৰীক্ষা, আপোনালোকৰ মনটো বেয়া লাগিবনে? অকণমান হ'লেও বেয়া লাগিব। হঠাৎ মনটোত চিন্তা আহি যাব যে এতিয়া পৰীক্ষা আছে, শেষ, আজি অকণমান ফূৰ্তি কৰিম বুলি ভাবিছিলো। এই পৰীক্ষাবোৰলৈ আমি যেনেকৈ ভয় কৰোঁ, যেনেকৈ আমি নিজক সাজু কৰিবলৈ চেষ্টা কৰোঁ, তেনেকৈ আমি জীৱনৰ প্ৰতিটো পৰীক্ষাৰ বাবে সাজু হ'ব লাগিব। দেখি থকা পৰীক্ষাবোৰ আনুষ্ঠানিক শিক্ষাৰ পৰীক্ষা আৰু নেদেখাকৈ থকা পৰীক্ষাবোৰ হৈছে জীৱনৰ পৰীক্ষা। সেই জীৱনৰ পৰীক্ষাটো আপোনালোক উত্তীৰ্ণ হ'ব লাগিব। মনত অস্থিৰ চিন্তা আহিব পাৰে, মনত কেতিয়াবা বেয়া চিন্তা আহিব পাৰে, কেতিয়াবা হতাশ হ'ব পাৰে। যেতিয়া হতাশ হ'ব মনলৈ, যেতিয়া সেই পাতল চিন্তাবোৰ আহিব, মই নোৱাৰিম, মই হতাশ হৈছে, চিন্তাবোৰ যেতিয়া আহিব, এখন কাগজত আপোনাৰ বেয়া লগা কথাবোৰ লিখি কোনোবা এটা পুখুৰীত দলিয়াই থৈ যাব আৰু ভাল লগা কথাবোৰ লিখি নিজৰ লগত ৰাখিব। কেতিয়াবা যেতিয়া ভাগৰি পৰিব সেইদিনা চাব। ছাত্ৰ ছাত্ৰীসকলক কওঁ যে কোনোবা দিনা যদি হতাশ হয়, একলব্যৰ কথা মনত পেলাব। যিগৰাকীয়ে গুৰুৰ সাক্ষাতে পোৱা নাছিল, যিগৰাকীয়ে গুৰু বুলি মানি লৈছিল যাক, সেইগৰাকী গুৰুৱে একলব্যক শিকাবই বিচৰা নাছিল, কেৱল মাত্ৰ তেওঁৰ জাতিটোৰ বাবে। আৰু সেইগৰাকী একলব্যই পিছত কি কৰিছিল বাৰু আপোনালোক সকলোৱে জানে। আমি একলব্যৰ কাহিনী পঢ়িছো। গুৰুৰ মূৰ্তি সাজি গুৰু সন্মুখত ৰাখি একলব্যই নিজৰ ধ্যান আৰম্ভ কৰিছিল, ধনুবিদ্যা আৰম্ভ কৰিছিল। কিন্তু সেইজন গুৰুৱে পৰৱৰ্তী মুহূৰ্তত অৰ্জুনক শ্ৰেষ্ঠ বনাবৰ বাবে, ধনুধৰ বনাম বুলি, শ্ৰেষ্ঠ বনাম বুলি কথা দি থোৱা আছিল, যাৰ বাবে কি কৰিলে, এটা ৰাজনীতি কৰি, এটা কূটনীতি কৰি কি কৰিছিল,
বুঢ়া আঙুলিটো যিটো আঙুলিত জোৰ পোৱা যায়, যিটো আঙুলিৰে তেওঁ ঘনবিদ্যা চলাব পাৰে, সেই বুঢ়া আঙুলিটোকে তেওঁৰ পৰা দান হিচাপে বিচাৰিছিল। কিন্তু একলব্যই এক মুহূৰ্তৰ বাবেও বিচলিত হোৱা নাছিল যে গুৰুৱে মোৰ পৰা ইয়াক কিয় বিচাৰিছে। কোনো কথা নভবাকৈ মুহূৰ্তৰ ভিতৰতে নিজৰ আঙুলিটো দান কৰি দিছিল গুৰুৰ বাবে। সেয়া সম্পৰ্ক আছিল। সেইবাবে একলব্যৰ চৰিত্ৰটো আজীৱন বুকুত কঢ়িয়াই ফুৰো, কাৰণ একলব্যৰ চৰিত্ৰটোৰ পৰা আমাৰ সেইখিনি শিকিবলগীয়া আছে। আমাৰ শিকিবলগীয়া আছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সেই গুৰু শিষ্যৰ সম্পৰ্কৰ কথা শিকিব লগা আছে ভীমৰাও আম্বেদকাৰৰ পৰা। কাৰণ যিগৰাকী ভীমৰাৱে, তেওঁৰ গুৰুৰ নাম আছিল আম্বেদকাৰ, তেওঁ নিজ জাতি হোৱাৰ বাবে তেওঁক উপলুঙা কৰিছিল সকলোৱে। আৰু সেইগৰাকী আম্বেদকাৰে কি কৰিছিল, টিফিন পৰ্যন্ত ভগাই খাইছিল। তাৰ পাছত ভীমৰাও যেতিয়া পঢ়ি শুনি শিক্ষিত হৈ ওলাই আহিল, গুৰু দক্ষিণা হিচাপে নিজৰ নামটোৰ পাছত আম্বেদকাৰ নামটো লগাই ললে। তাৰ পাছতহে আমি সেই নামটো পালো যে ভীমৰাও আম্বেদকাৰ।